মৰমৰ গছ কেইজোপা যেতিয়া এজোপা এজোপাকৈ চকুৰ সন্মুখতে কটা দেখা যায় বিৰাট দুখ লাগে নহয়নে ঘৰৰ সন্মুখৰ ৰাস্তাটো বনিছে হয় কিন্তু মনটো একেবাৰে ভাল নহয় এজোপা এজোপা কটা গ'ল কালি মৰমৰ অমিতাজোপাৰ পাল মানে মনটো একেবাৰে হেমেকা আমাৰ বহুত দেৰি হৈ যোৱাৰ কাৰণে লেজলিক ৰুমতে ৰাখিছোঁ আৰু ড্ৰাই ফ্ৰুট দিবলগীয়া হৈছে আজি কি ক'ব তাৰো বিৰাট কষ্ট হৈছে ঘৰৰ চব মানুহৰে কষ্ট হয় এইখিনি দিওঁতে কৰোঁতে প্ৰায় 3টামান বাজিলেগৈ এতিয়া ৰুমটো খুলি কিনে লেজলিক ভাতটো দিওঁ সেইটো কাৰণে লেজলিক আজি ৰুমৰ ভিতৰতে দিবলগীয়া হৈছে ইমান মৰম কৰিছে বেচেৰা মোক সি মানে মানুহকেইটা ওচৰত নাথাকিলে বিৰাট ভয় খাই অকলে থাকিবলৈ ৰুমটোৰ ভিতৰত পানী খাৱা দে বৌ খাই থাকা দে বাই বাই আৰু আজি বনাইছিলোঁ মই নহৰুৰ চাটনি ৰেচিপিটো মই আপোনালোকক দি দিম বাৰু আৰু এইখন দেখিলে খং উঠে জানেনে চাওকচোন ফুলজোপা কেনেকৈ লৰিছে সেইখনৰ কাৰণে মানে মাথা চাথা ঘূৰাই যায় এনেকুৱা লাগে বুকুখন কঁপি গৈছে নেকি এয়া মোৰ অপৰাজিতাজোপাও মানুহজনে কাটিবলগীয়া হ'ল আজি একেবাৰে নট ছ' এস্থেটিক ধৰণেৰে ভাতটো দেখুৱাইছোঁ তোমাক ভাতটো দিমগৈ আৰু এয়া মই ক'লা হালধি আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আৰু ক'লা হালধি কেনেকৈ ধৰিব পাৰি জানেনে পাততেই ক'লা দাগটো থাকে সেইখিনিও উঘালিবলগীয়া হ'ল আৰু এয়া মানুহজনৰ খানা বহুত দেৰিকৈ খানা খালোঁ আজি ৰিলটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব